দৈনিক ৰাখিবলৈ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ চ'ত মাহৰ 1 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ মাৰ্চ মাহৰ 15 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বিতীয়া তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:37:10 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:27:31। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টোত যিমান পাৰে সিমান শ্বেয়াৰ কৰিবা আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব একেবাৰে নাপাহৰিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান শাৰীৰিকভাৱে সুস্থ থকাৰ চেষ্টা কৰিব, বিশেষকৈ নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা অকণমান কিছু বিৰত থকাই ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰলৈ হয়তো নিজৰ ভাতৃভগ্নী নতুবা হয়তো কোনো বন্ধুৱে ধন ধাৰে বিচাৰি আহিব পাৰে, গতিকে তেওঁলোকক ধন ধাৰে দিয়াৰ ফলত হয়তো অকণমান কিছু আৰ্থিকভাৱে দুৰ্বল যেন অনুভৱ হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলে, গতিকে আৰ্থিকভাৱে কিছু সুস্থ থকাৰো চেষ্টা কৰিবা। আজি এই ৰাশিৰ ব্যক্তিসকলে এনে কোনো হয়তো ব্যক্তিক লগ পাব পাৰে যি ব্যক্তিৰ সৈতে নেকি এওঁলোকৰ খুব মধুৰ সম্পৰ্ক ভৱিষ্যতলৈ গঢ়ি উঠিব পাৰে। বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত হয়তো কোনো বিশিষ্ট ব্যক্তিক লগ পাব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰ বুলিয়ে ক'ব পাৰি, কিয়নো যিসকল অবিবাহিত ব্যক্তি আছে তেওঁলোকৰ হয়তো অতি সোনকালে বিবাহৰ যোগ আহিব পাৰে, গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে হয়তো পঢ়া শুনাতকৈ খেলা ধূলাৰ প্ৰতিহে অধিক ব্যস্ত হৈ পৰা দেখা যাব, গতিকে কিছু পঢ়া শুনাৰ প্ৰতিও গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহত অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অৱশ্যে সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ব্যৱসায়ত কিছু হয়তো এই ৰাশি ব্যক্তিসকলে উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব, গতিকে ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই মেষ ৰাশিৰ ব্যক্তিসকলৰো দিনটো আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। বৃষ ৰাশি। এই ৰাশিৰ কোনো ব্যক্তিক আজি সামাজিক ক্ষেত্ৰত খুব ব্যস্ত হৈ থকা দেখা যাব। ইয়াৰ উপৰিও এওঁলোকক হয়তো আজি কোনো আধ্যাত্মিক ব্যক্তি নতুবা জ্যেষ্ঠ ব্যক্তিয়ে হয়তো আশীৰ্বাদ দিব পাৰে, যাৰ ফলত মন এওঁলোকৰ আজি যথেষ্ট শান্ত হৈ থকা দেখা যাব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকল কিছু হয়তো সক্ৰিয় হৈ থাকিব পাৰিব, অৰ্থাৎ কিছু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও লাভান্বিত হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদিহে কোনো ক্ষেত্ৰৰ ফালৰ পৰা ধন পাবলগীয়া আছিল তেতিয়াহ'লে সেই ধনো হয়তো উভতাই পাব পাৰে। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব, কিন্তু আপোনাৰ বাল্য স্বভাৱৰ বাবেই হয়তো সেই পাৰিবাৰিক সমস্যা অতি সহজতে সমাধান কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো প্ৰিয়জন অকণমান কোনো ক্ষেত্ৰত অস্থিৰ হৈ পৰিব পাৰে, গতিকে প্ৰিয়জনক কিছু শান্ত কৰি ৰখাৰ চেষ্টা কৰিবা। আজি ইয়াৰ উপৰি পাৰিলে আপুনি অকণমান অচিনাকি ব্যক্তিৰ সৈতে সিমান কথা বতৰা নকৰাই আপোনাৰ বাবে ভাল হ'ব, গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিবা। জীৱনসংগীয়েও আজি এই ৰাশিৰ ব্যক্তিসকলৰ সৈতে কিছু সুসম্পৰ্ক গঢ়াৰ চেষ্টা কৰিব, কিন্তু কোনো ক্ষেত্ৰত হয়তো অকণমান মনোমালিন্য ঘটিব পাৰে, গতিকে জীৱনসংগীৰ সৈতেও কিছু সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰিব। আজি পাৰিবাৰিক আৰু ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব, গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি হ'ব 5। মিথুন ৰাশি। এই ৰাশিত যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ আজি সুনামৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে অকণমান ধৈৰ্য ধৰি যিকোনো কাৰ্যক্ষেত্ৰত আগবঢ়াৰ চেষ্টা কৰিব, নিশ্চয় সফল আজি হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায়ৰ ক্ষেত্ৰতো যথেষ্ট শক্তিশালী হৈ পৰা দেখা যাব। হয়তো ব্যৱসায়ৰ ক্ষেত্ৰত কোনো ওচৰ সম্পৰ্কীয় ব্যক্তিয়ে হয়তো আৰ্থিক ক্ষেত্ৰত সহায় সহযোগিতা কৰিব পাৰে। আজি বন্ধুৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলে কোনো ক্ষেত্ৰত সহায় সহযোগিতা লাভ কৰা দেখা যাব। অৱশ্যে অইন কোনো ক্ষেত্ৰত নতুবা অন্য ব্যক্তিৰ কাৰ্যক্ষেত্ৰত হস্তক্ষেপ নকৰাই এই ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাল হ'ব, গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিবা। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। আজি বৈবাহিক ক্ষেত্ৰত অৱশ্যে অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আজি এই ৰাশিৰ ব্যক্তিসকলক অন্য ব্যক্তিয়ে যথেষ্ট প্ৰশংসা কৰা দেখা যাব, যি ক্ষেত্ৰত নেকি আপুনি নিজে প্ৰশংসা হোৱাটো বিচাৰে তেনে ক্ষেত্ৰত আজি হয়তো আনৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। আজি আনৰ পৰা প্ৰশংসাৰ লগতে সন্মানো যথেষ্ট
লাভ কৰা দেখা যাব আৰু এক উচ্চ স্থান হয়তো দখল কৰিবলৈ সক্ষম হ'ব পাৰিব এই মিথুন ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ বাহিৰে কিন্তু আজি পাৰিবাৰিক আৰু ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত এই ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। অৱশ্যে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। গতিকে বৈবাহিক ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰি মিথুন ৰাশি ব্যক্তিসকলৰ দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 3। এবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো নতুন বস্ত্ৰ লাভ কৰিব পাৰে। ইয়াৰ উপৰিও অকণমান নিজৰ আশা আকাংক্ষাবোৰৰ ওপৰত হয়তো কোনো ক্ষেত্ৰৰ ফালৰ পৰা অকণমান ভয় সোমাব পাৰে। গতিকে মন কিছু সুদৃঢ় কৰি ৰাখি আগবঢ়াৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে কোনো ওচৰ সম্পৰ্কীয় ব্যক্তি নতুবা বন্ধুৰ পৰা হয়তো কাৰ্যক্ষেত্ৰতে হওক নতুবা অইন কোনো ক্ষেত্ৰতেই হয়তো সহায় সহযোগিতা নতুবা উপদেশ লাভ কৰিব পাৰে আৰু তেওঁলোকৰ সহায়তে হয়তো কিছু ধনো উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে কেইবাটাও সমাধান উলিওৱা দেখা যাব। অৰ্থাৎ যদিহে কোনো ক্ষেত্ৰত সমস্যা আহি আছে তেতিয়াহ'লে সেই সমস্যাৰ পৰা সমাধান উলিয়াবলৈ সক্ষম হ'ব পাৰিব। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্ক যথেষ্ট সুদৃঢ় হৈ উঠা দেখা যাব আৰু খুব দিনটো ৰোমান্টিকভাৱে পাৰ হোৱা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ প্ৰয়োজনীয় কামবোৰ এৰি অন্য ক্ষেত্ৰতহে খুব লাগি থকা দেখা যাব, যাৰ ফলত হয়তো এই ৰাশিৰ ব্যক্তিসকলে নিজৰ প্ৰয়োজনীয় কামসমূহ কৰিবলৈ ৰৈ যাব পাৰে। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। গতিকে বৈবাহিক ক্ষেত্ৰ যাতে আৰু অলপ সুদৃঢ় কৰাৰ চেষ্টা কৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিবা। আজি এই ৰাশিৰ ব্যক্তিসকলে পৰিয়ালৰ সৈতে অৱশ্যে কিছু সময় অধিককৈ অতিবাহিত কৰা দেখা যাব। অৰ্থাৎ পৰিয়ালৰ সৈতে খুব দিনটো সুন্দৰভাৱে অতিবাহিত কৰাৰ সুবিধা লাভ কৰিবা। আজি ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। অৱশ্যে নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলে এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। সিংহ ৰাশি। এই ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ আজি সুনামৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি সকলোতকৈ ডাঙৰ সপোন হয়তো দিঠকত পৰিণত হ'ব পাৰে। কিন্তু নিজৰ উৎসাহ উদ্দীপনাক অকণমান নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব, কিয়নো অধিক উৎফুল্লিত হৈ পৰাটো শুভ সংবাদ নতুবা শুভ কাৰক নহয়। গতিকে অকণমান এই ক্ষেত্ৰত গুৰুত্ব দিবা। আজি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো কিছু ধনৰ আৱশ্যকতা আহি পৰিব পাৰে। অৰ্থাৎ এই ৰাশিৰ ব্যক্তিসকলে খুব বেছিকৈ ধন খৰচ কৰি থাকে বিগত দিনকেইটা, কিন্তু আজি হয়তো অকণমান ধনৰ আৱশ্যকতা আহি পৰিব পাৰে। আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা হয়তো কোনো পৰিৱৰ্তন ঘটিব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলক কিছু আৱেগিক হৈ পৰিব পাৰে। গতিকে ঘৰুৱা ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিবা। আজি সঁচা প্ৰেমৰ হয়তো অনুভৱ হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকল। ইয়াৰ উপৰিও শহুৰেকৰ ঘৰৰ ফালৰ পৰা যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে হয়তো শহুৰেকৰ ঘৰৰ ফালৰ পৰা কোনো দুঃসংবাদ আহিব পাৰে, যাৰ ফলত হয়তো মন কিছু অকণমান অশান্ত হৈ পৰিব পাৰে। তথাপি কোনো কথা নাই, সন্ধিয়াৰ সময়লৈ সকলো ঠিক হৈ পৰা দেখা যাব। আজি অৱশ্যে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। অৱশ্যে কথা বতৰা কোৱাৰ ক্ষেত্ৰত অকণমান কিছু সংযম হৈ কথা বতৰা কোৱাৰ আৱশ্যকতা আছে। বিশেষকৈ সামাজিক ক্ষেত্ৰত অন্য ব্যক্তিৰ সৈতে কথা বতৰা কোৱাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে কিন্তু স্বাস্থ্যৰ ফালৰ পৰাও দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। ব্যৱসায়ত কিছু হয়তো উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব এই সিংহ ৰাশিৰ ব্যক্তিসকলক। ইয়াৰ বাহিৰে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতি সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ব্যক্তিসকলৰ বাবে হ'ব আজি 5। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা সিমান দিনটো শুভ বুলি ক'ব নোৱাৰি, কিয়নো হয়তো অকণমান কিছু স্বাস্থ্যৰ অৱনতি কাৰ্যক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি অকণমান গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। নিশ্চয় কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা দিনটো সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অকণমান ধৈৰ্য ধৰি যিকোনো ক্ষেত্ৰত আগবঢ়াৰ চেষ্টা কৰিব, নিশ্চয় সফল হ'ব পাৰিব আজিৰ দিনটোত। আজি এই ৰাশিৰ ব্যক্তিসকলক অৱশ্যে বন্ধুৱে হয়তো কোনো বিত্তীয় ক্ষেত্ৰত সহায় সহযোগিতা কৰিব পাৰে। আজি এই ৰাশিৰ যিসকল বিবাহৰ যোগ্য ব্যক্তি আছে তেওঁলোকৰ বিবাহৰ হয়তো ঘৰত কথা বতৰা হ'ব পাৰে। খুব অতি সোনকালে হয়তো বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। ইয়াৰ উপৰিও প্ৰিয়জন হয়তো অকণমান কোনো ক্ষেত্ৰত নিৰাশ হৈ পৰিব পাৰে। গতিকে প্ৰিয়জনৰ
কিছু সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰিব আৰু তেওঁৰ কিছু প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদিহে দৃঢ় ইচ্ছা শক্তিৰে যিকোনো ক্ষেত্ৰত আগবাঢ়ে নিশ্চয় আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি অৱশ্যে এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে নিজৰ প্ৰিয়জনৰ বাহিৰে অন্য ব্যক্তিক যাতে নিজৰ জীৱনত হস্তক্ষেপ কৰিবলৈ নিদিয়ে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। তেনে কৰিলে হয়তো সম্পৰ্কৰ অকণমান অৱনতি ঘটিব পাৰে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলক ঘৰুৱা কোনো সদস্যইও তেওঁলোকৰ বিপৰীতে মাতিব পাৰে। গতিকে পাৰিলে এই ক্ষেত্ৰতো গুৰুত্ব দিব। ইয়াৰ বাহিৰে কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। পাৰিবাৰিক ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাতো এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ ব্যক্তিসকলে আজি উত্তম খাদ্য গ্ৰহণ কৰাৰ হয়তো সুবিধা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও নিজৰ জীৱন আৰু অধিক সুন্দৰ কৰি তুলিবৰ বাবে স্বাস্থ্যৰ প্ৰতি অকণমান গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে। গতিকে স্বাস্থ্যৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো অন্য ব্যক্তিৰ ক্ষেত্ৰত কিছু ধন খৰচ কৰাৰ হয়তো মানসিকতা গঢ়ি উঠিব পাৰে, নতুবা ধন খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে। আজি অচিনাকি ব্যক্তিৰ লগতে নিজৰ বন্ধুৰ পৰা অকণমান সাৱধান হৈ থকাৰ আৱশ্যকতা আছে। গতিকে এই ক্ষেত্ৰত পাৰিলে গুৰুত্ব দিব। আজি ইয়াৰ উপৰিও সাহস হয়তো এই ৰাশি ব্যক্তিসকলৰ যথেষ্ট বৃদ্ধি পাব পাৰে। বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত সাহস তেওঁলোকৰ আজি যথেষ্ট বৃদ্ধি পাব পাৰে। আজি অকণমান পাৰিলে ভাবি চিন্তি যিকোনো ক্ষেত্ৰত আগবঢ়াৰ চেষ্টা কৰিব, কিয়নো হয়তো ভাবি চিন্তি আপুনি আগনবঢ়াৰ ফলত হয়তো কোনো অকণমান সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত পাৰিলে গুৰুত্ব দিব। আজি ইয়াৰ উপৰিও অকণমান চেষ্টা কৰিলেই এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক জীৱনো আজি অইন দিনৰ তুলনাত যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। গতিকে অকণমান চেষ্টা কৰিব, নিশ্চয় বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি দিনটোৰ আৰম্ভণি হয়তো কোনো দুঃসংবাদেৰে হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলক হয়তো কোনো দুঃসংবাদ শুনিব পাৰে, যাৰ ফলত হয়তো দিনটো কিছু অকণমান মানসিকভাৱে অশান্ত হৈ থকা দেখা যাব। তথাপি কিন্তু সন্ধিয়াৰ সময়লৈ সকলো ঠিক হৈ পৰা দেখা যাব। আৰু পাৰিলে নিজৰ মনক অকণমান নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ বাহিৰে আজি ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে স্বাস্থ্যৰ ক্ষেত্ৰত পাৰিলে গুৰুত্ব দিব। ইয়াৰ বাহিৰে কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। বৃশ্চিক ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি আনৰ পৰা কিছু আদৰ সাদৰ লাভ কৰা দেখা যাব। ইয়াৰ উপৰিও তেওঁলোকৰ আজি হয়তো শিশুসুলভ স্বভাৱৰ বহিঃপ্ৰকাশ ঘটিব পাৰে, অৰ্থাৎ শিশুৰ দৰে হয়তো আচৰণ কৰিব পাৰে কোনো ক্ষেত্ৰত। আজি হয়তো কোনো ক্ষেত্ৰৰ ফালৰ পৰা ধন হয়তো তেওঁলোকৰ হাতলৈ আহিব পাৰে, অৰ্থাৎ আৰ্থিক ক্ষেত্ৰত কিছু সুস্থ সবল হৈ উঠা দেখা যাব এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে। আজি সন্ধিয়াৰ সময়লৈ হয়তো কোনো সম্পৰ্কীয়ৰ ব্যক্তি হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে, যাৰ ফলত হয়তো আপোনাৰ প্ৰয়োজনীয় কাম হয়তো আধাতে ৰৈ যাব পাৰে। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে জীৱনসংগীৰ ওপৰত কিছু গুৰুত্ব ৰখাৰ চেষ্টা কৰিব, কিয়নো জীৱনসংগী হয়তো কোনো কটুবাক্য শুনাব পাৰে কোনো কথাক লৈ। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে কোনো পুৰণা বন্ধুৰ সৈতে সাক্ষাৎকাৰ কৰিব পাৰে। তেনে কৰিলে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰতো দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব। গতিকে পাৰিবাৰিক ক্ষেত্ৰত অকণমান গুৰুত্ব দিলে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ ফালৰ পৰা দিনটো কিছু মধ্যমভাৱেহে পাৰ হ'ব। গতিকে স্বাস্থ্যৰ কিছু গুৰুত্ব ৰাখিব, নিশ্চয় স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। আজি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও অৱশ্যে দিনটো সকলো ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে আজি সন্তানৰ পৰা কিছু সুখ লাভ কৰা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট হাস্যময়ভাৱে দিনটো অতিবাহিত কৰা দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো ক্ষেত্ৰত যদিহে ধন নিৱেশ কৰে তেতিয়াহ'লে হয়তো কিছু লাভৰ সন্মুখীনো হ'ব পাৰে। গতিকে কোনো ক্ষেত্ৰত যদিহে ধন নিৱেশ কৰিব বিচাৰি আছে তেতিয়াহ'লে ধন নিৱেশ কৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে যদিও কিছু এওঁলোকৰ মন কিছু অশান্ত হৈ থাকিব, তথাপি কিন্তু পাৰিবাৰিক ক্ষেত্ৰৰ
ফালৰ পৰা যথেষ্ট সহায় সহযোগিতা লাভ কৰাৰ ফলত দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব অৱশ্যে আজি এগৰাকী ব্যক্তিসকলে প্ৰেমৰ ক্ষেত্ৰত কিছু নিৰাশ হৈ পৰিব পাৰে তথাপি কিন্তু চেষ্টা কৰি থাকিব নিশ্চয় সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব আজি হয়তো এগৰাকী ব্যক্তিসকলে হঠাৎ হয়তো কাৰ্যক্ষেত্ৰৰ পৰা হয়তো সোনকালে ঘৰলৈ আহি হয়তো পৰিয়ালৰ সৈতে সময় কিছু অতিবাহিত কৰাৰ মানসিকতা গঢ়ি উঠিব পাৰে ইয়াৰ উপৰিও এগৰাকী বিবাহিত ব্যক্তিসকলৰ হয়তো আজি প্ৰিয়জনৰ সৈতে অকণমান কিছু কোনো ক্ষেত্ৰত সৰু সুৰা মনোমালিন্য ঘটিব পাৰে গতিকে সম্পৰ্ক কিছু সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব আজি হয়তো এগৰাকীৰ ব্যক্তিসকলে বিশেষকৈ ৰাত্ৰিৰ ভাগত হয়তো কোনো দূৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে ৰাতি বহু সময় ফোনত কথা পাতি নিজৰ ব্যক্তিগত জীৱনৰ কথাবোৰ আলোচনা কৰা দেখা যাব ইয়াৰ বাহিৰে কিন্তু স্বাস্থ্যৰ ফালৰ পৰা এগৰাকী ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব পাৰিবাৰিক ক্ষেত্ৰত এগৰাকী ব্যক্তিসকলে আজি দিনটো বিশেষভাৱে শুভ বুলি ক'ব পাৰি ব্যৱসায়ত কিছু অকণমান গুৰুত্ব দিয়াৰ অৱশ্যে আৱশ্যকতা আছে গতিকে ব্যৱসায়ত পাৰিলে অকণমান গুৰুত্ব দিব তেনেকৈ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো সকলো ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এগৰাকী ব্যক্তিসকলৰ বাবে হ'ব আজি 4 এবাৰ আহিছোঁ মকৰ ৰাশিলৈ মকৰ ৰাশি ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দি খেলা ধূলাৰ প্ৰতি কিছু গুৰুত্ব দিব তেনেকৈ স্বাস্থ্যৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আজি এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনত হয়তো কিছু ধনৰ আৱশ্যকতা আহি পৰিব পাৰে গতিকে আজিৰ পৰাই কিছু ধন সঞ্চিত কৰি ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দিব আজি এই ৰাশিৰ ব্যক্তিসকলক ঘৰুৱা ক্ষেত্ৰত শিশুৱে হয়তো খুব সহায় সহযোগিতা কৰিব পাৰে ইয়াৰ উপৰিও প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আজি এই ৰাশিৰ ব্যক্তিসকলে যদিহে যাত্ৰা কৰে তেতিয়াহ'লে নতুন নতুন ঠাই আৰু নতুন নতুন ব্যক্তিৰ হয়তো সংস্পৰ্শলৈ আহিব পাৰে গতিকে যাত্ৰা কৰাৰ চেষ্টা কৰিব ইয়াৰ উপৰিও জীৱনসংগীৰ সৈতে প্ৰেম ভাৱ কিছু এওঁলোকৰ নৰম হৈ পৰা দেখা যাব গতিকে সেই প্ৰেম ভাৱ জীৱনসংগীৰ সৈতে কিছু সুদৃঢ় কৰি তোলাৰ চেষ্টা কৰিব আজি এই ৰাশিৰ ব্যক্তিসকলে কোনো ধাৰাবাহিক নতুবা চিনেমা চোৱাৰ প্ৰতি খুব আগ্ৰহী হৈ উঠা দেখা যাব আজি স্বাস্থ্যৰ ফালৰ পৰা অৱশ্যে এই মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আজি ব্যৱসায়ত কিছু গুৰুত্ব দিয়াৰ অৱশ্যে আৱশ্যকতা আছে গতিকে ব্যৱসায়ত পাৰিলে অকণমান গুৰুত্ব দিব আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে আজি অতিবাহিত হ'ব বুলি ক'ব পাৰি আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 4 কুম্ভ ৰাশি এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো শুভ সংবাদ লাভ কৰিব পাৰে ইয়াৰ উপৰিও নিজৰ আশা আকাংক্ষাসমূহ অকণমান বৃদ্ধি কৰাৰ চেষ্টা কৰিব নিশ্চয় নতুন নতুন পথত আগবঢ়াৰ হয়তো সুবিধা লাভ কৰিব পাৰে ইয়াৰ উপৰিও আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আজি এই ৰাশিৰ ব্যক্তিসকলে যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে পিতৃ মাতৃৰ সিদ্ধান্ত নতুবা পিতৃ মাতৃৰ উপদেশ লোৱাৰ চেষ্টা কৰিব তেনেকৈলে দিনটো কিছু সুন্দৰভাৱে সেই ক্ষেত্ৰসমূহতো আগবাঢ়িবলৈ সুবিধা লাভ কৰিব আজি এই ৰাশি ব্যক্তিসকলৰ প্ৰেমৰ ক্ষেত্ৰত অৱশ্যে প্ৰিয়জনক কিছু প্ৰেছাৰ নিদিয়ে আপোনাৰ বাবে ভাল হ'ব তেনেকৈলে হয়তো প্ৰেম সম্পৰ্কৰ কিছু অৱনতি ঘটিব পাৰে গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব আজি এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ বিবাহিতসকলে হয়তো জীৱনসংগীৰ পৰা অকণমান কিছু নিৰাশ হৈ পৰিব পাৰে গতিকে সম্পৰ্ক কিছু সুদৃঢ় কৰি ৰখাৰো চেষ্টা কৰিব আজি এই ৰাশিৰ ব্যক্তিসকলে ইয়াৰ উপৰিও হয়তো সন্ধিয়াৰ সময়ত কোনো বন্ধুৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ সুবিধা লাভ কৰিব পাৰে যাৰ ফলত সন্ধিয়াৰ সময়টো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব অৱশ্যে নিজৰ অকণমান নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব বিশেষকৈ নিজৰ ভাৱনাত্মক কাম কাজবোৰত অকণমান নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব ইয়াৰ বাহিৰে কিন্তু ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আজি পাৰিবাৰিক ক্ষেত্ৰত এই ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2 শেষত মীন ৰাশিলৈ আহিছোঁ মীন ৰাশিৰ ব্যক্তিসকলে হয়তো আজি বন্ধুৰ পৰা কিছু সহায় সহযোগিতা লাভ কৰিব পাৰে ইয়াৰ উপৰিও ভাল ভাল বস্তু গ্ৰহণ কৰাৰ ক্ষেত্ৰত আপোনাৰ আজি যথেষ্ট সক্ৰিয় হৈ থকা দেখা যাব আজি ঘৰৰ হয়তো কোনো প্ৰয়োজনীয় ক্ষেত্ৰত আপোনাৰ ধন খৰচ কৰিবলগীয়া হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলক হয়তো কোনো প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলগীয়া হ'ব পাৰে আজি তেনে ক্ষেত্ৰসমূহৰ সৈতে সংযোগ হৈ থকাৰ চেষ্টা কৰিব যি ক্ষেত্ৰসমূহত বিশেষকৈ যুৱ প্ৰজন্ম জড়িত হৈ থাকে তেনে ক্ষেত্ৰত যোগদান কৰাৰ চেষ্টা কৰিব নিশ্চয় দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব আজি এই ৰাশিৰ ব্যক্তিসকলে
হয়তো নিজৰ কনিষ্ঠ ভাই ভাতৃ ভগ্নীৰ সৈতে হয়তো কোনো চিনেমা নতুবা হয়তো তেনেধৰণৰ কোনো ধাৰাবাহিক চোৱাৰ মানসিকতা গঢ়ি তুলিব পাৰে। তেনেকৈলে তেওঁলোকৰ মাজৰ সম্পৰ্ক যথেষ্ট সুদৃঢ় হৈ পৰা দেখা যাব। আজি সেই ব্যক্তিসকলৰ জীৱনসংগীৰ ফালৰ পৰা সিমান শুভ বুলি ক'ব নোৱাৰি, অৰ্থাৎ সম্পৰ্কৰ কিছু হয়তো কোনো ক্ষেত্ৰত অকণমান অৱনতি ঘটিব পাৰে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিবা। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অইন ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰ বুলি ক'ব পাৰি, অৰ্থাৎ কাম কাজৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে কাৰ্যক্ষেত্ৰত খুব সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ বাহিৰে কিন্তু স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 9। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।